যে কলিফল ফার্স্ট অন টাইম এজ PMAY যি তালিকা সরকারি ঘৰৰ তালিকাত বহু ভুয়া হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে বহুতে নিজৰ ভৰালৰ সন্মুখত ফটো উঠিছে বহুতে নিজৰ গুহালিৰ সন্মুখত ফটো উঠিছে আৰু তেনেকৈ তেওঁলোকে PMAY ৰ বাবে আবেদন কৰিছে যিসকল জীৱিকা সখী এনেকৈ দুৰ্নীতি কৰিছে সকলো কিন্তু বিপদত পৰিবলৈ গৈ আছে জেললৈ যাবলৈ গৈ আছে জেললৈ যাবলৈ খাজু হক যদিহে দুৰ্নীতি কৰিছে ইতিমধ্যে প্ৰতিখন জিলাৰে তালিকা প্ৰস্তুত কৰা হৈছে কিমান ভুয়া হিতাধিকাৰী আছে আপোনাৰ গাঁৱতো এনে ব্যক্তি আছে নেকি যিসকলে নিজৰ গুহালি বা নিজৰ ভৰালৰ ফটো দি PMAY ৰ বাবে আবেদন কৰিছে তেনে লোক যদি আছে আপুনি অভিযোগ কৰিব পাৰিব ইতিমধ্যে অভিযোগ কৰিবৰ বাবে ফোন নম্বৰ পৰ্যন্ত মুকলি কৰি দিয়া হৈছে গতিকে কোনটো অঞ্চলত কিমান ভুয়া হিতাধিকাৰী আছে কোনে কোনে পকি ঘৰ থকাৰ পিছতো চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো আমাৰ হাতৰ সকলো নাম ঠিকনা আহি পৰিছে যে কলিফল ফাৰ্স্ট অন টাইম এজ চৰকাৰী পকি ঘৰৰ তালিকাত হাজাৰ হাজাৰ ভুয়া হিতাধিকাৰীৰ নাম সোমাইছে কেঁচা ঘৰ থাকিলেহে পকি ঘৰ পাব আপুনি সেই কথা মনত ৰাখিব পকি ঘৰ থকাৰ পিছত পুনৰ আপুনি পকি ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব বহু জীৱিকা সখীয়ে অনিয়ম কৰিছে জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে কাৰোবাৰ যদি ভৰালৰ ফটো মাৰিছে কাৰোবাৰ গুহালিৰ ফটো মাৰিছে আৰু যধে মধে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে যিসকল ভুয়া হিতাধিকাৰী যিসকল প্ৰকৃত হিতাধিকাৰীও নহয় গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ বাবে আহ্বান জনাইছে ৰঞ্জিত কুমাৰ দাসে কোনখন জিলাত কিমান আছে ভুয়া হিতাধিকাৰী কোনে কোনে নিজৰ ভৰাল নিজৰ গুহালি বা পকি ঘৰ থকাৰ পিছতো ফটো মাৰি জিঅ' টেকিং কৰিছে সকলোৰে নাম ঠিকনা আহি পৰিছে চৰকাৰৰ হাতত দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ সকলো জেললৈ যাব লাগিব যোন ঘৰ পৰিয়ালে এনেকৈ ভুয়া হিতাধিকাৰীৰ তালিকাত সোমাইছে তেওঁলোকো বিপদত পৰিব দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি সকলো বিপদত পৰিব সকলো জেললৈ যাব লাগিব কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ গতিকে যিসকলৰ প্ৰকৃততে কেঁচা ঘৰ আছে তেওঁলোকেহে চৰকাৰী ঘৰ পাব চৰকাৰী পকি ঘৰৰ তালিকাত সোমাইছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম আৰু কেঁচা ঘৰ থাকিলেহে আপুনি পকি ঘৰ পাব সেই কথা মনত ৰাখিব কেঁচা ঘৰ নথকাকৈ আপুনি পকি ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব যিসকলে পকি ঘৰৰ বাবে আবেদন কৰিছে পকি ঘৰ থকাৰ পিছত তেওঁলোকো বিপদত পৰিবলৈ গৈ আছে চৰকাৰী ঘৰৰ OCVও আছে পিছাৰে দেখুৱাব জীৱিকা সখী সকলো বিপদত পৰিবলৈ গৈ আছে যিসকল জীৱিকা সখী অনিয়ম কৰিছে দুৰ্নীতি কৰিছে ভৰালৰ ফটো মাৰি দিছে গুহালিৰ ফটো মাৰি দিছে সেইসকল জীৱিকা সখীও বিপদত পৰিবলৈ গৈ আছে ইতিমধ্যে সকলোৰে তালিকা প্ৰস্তুত কৰা হৈছে কোনটো অঞ্চলত কোনখন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে কোনে কোনে নিজৰ পকি ঘৰ থকাৰ পিছতো চৰকাৰী ঘৰৰ বাবে আকৌ আবেদন কৰিছে সকলো জেললৈ যাব লাগিব সকলো বিপদত পৰিবলৈ গৈ আছে আপোনাৰ অঞ্চলতো এনে ব্যক্তি আছে নেকি যদি আছে আপুনি কমেন্ট কৰিব পাৰিব ইতিমধ্যে অভিযোগ কৰিবৰ বাবে হেল্পলাইন নম্বৰ পৰ্যন্ত মুকলি কৰি দিয়া হৈছে আপুনিও জানি ল'ব পাৰিব আপোনাৰ অঞ্চলত আছে নে নাই যেহেতু সকলোৰে তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে ৰঞ্জিত কুমাৰ দাসে এই কথা উল্লেখ কৰিছে যে আমাৰ হাতত সকলো তথ্য আহি পৰিছে যিসকলে দুৰ্নীতি কৰিছে নিজৰ পকি ঘৰ থকাৰ পিছত পুনৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে বা চৰকাৰী ঘৰৰ তালিকাত তেওঁলোকৰ নাম আছে বা তেওঁলোকৰ ভুৱা হিতাধিকাৰী তেওঁলোক বনিছে সকলোকে কিন্তু বিপদ নিশ্চিত সকলোৰে সকলো জেললৈ যাব লাগিব বিশেষকৈ জীৱিকা সখী কিন্তু হাৰি নাযাব জীৱিকা সখীৰ বিপদ নিশ্চিত হৈ পৰিছে যিসকল জীৱিকা সখীয়ে ভুৱা হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে কাৰোবাৰ ভৰাল বা কাৰোবাৰ গুহালিৰ ফটো তুলিয়ে ভুৱা হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে সেইসকল কিন্তু বিপদত পৰিবলৈ গৈ আছে জীৱিকা সখীয়ে অনিয়ম কৰিলে বিপদ নিশ্চিত হৈ পৰিব মনত ৰাখিব যাৰ পকা ঘৰ আছে তেওঁলোকে কোনো কাৰণতে পুনৰ চৰকাৰী ঘৰ নাপায় পকি ঘৰ নথকা লোকেহে চৰকাৰী ঘৰ পাব কেঁচা ঘৰ থকা লোকে চৰকাৰী ঘৰ পাব গতিকে পকি ঘৰ থকা লোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে বা PMAY ৰ তালিকাত তেওঁলোকৰ নাম আহিছে তেওঁলোক কিন্তু বিপদত পৰিবলৈ গৈ আছে নাম অহাৰ পিছত তেওঁলোকৰ বিপদ অতি ভয়ংকৰ ভাবে তেওঁলোকে বিপদত পৰিব দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি সকলো জেললৈ যাব লাগিব লগতে যি ঘৰ ব্যক্তিয়ে নিজৰ পকি ঘৰ থকাৰ পিছত পুনৰ ভৰাল বা নিজৰ গুহালিৰ সন্মুখত ফটো তুলি দিছিল তেওঁলোকো কিন্তু সমানে জগৰীয়া হে পৰিয়ালটো বিপদত পৰিব মুঠতে দুৰ্নীতি কৰা এজনো হাৰি নাযাব যিসকলে দুৰ্নীতি কৰিছে PMAY নামত নিজৰ পকি ঘৰ থকাৰ পিছত পুনৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে সেইসকল আটাইকেইজনে বিপদত পৰিবলৈ গৈ আছে বিপদ নিশ্চিত হৈ পৰিছে মনত ৰাখিব কেঁচা ঘৰ থকা পৰিয়ালেহে চৰকাৰী ঘৰ পাব কেঁচা ঘৰ নথকা বা পকি ঘৰ থকা লোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব বা চৰকাৰী ঘৰ লাভ নকৰিব সকলো জেললৈ যাব লাগিব ইতিমধ্যে প্ৰতিখন জিলাতে ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম ওলাইছে কোনখন জিলাত কিমান আছে সকলো তথ্য ইতিমধ্যে চৰকাৰৰ হাতত
হাতত আহি পৰিছে গতিকে আপুনিও যদি গুহালি বা আপুনিও যদি ভৰালৰ সন্মুখত ফটো তুলি জিঅ' টেকিং কৰিছিল আপুনি চৰকাৰী ঘৰৰ বাবে যদি আবেদন কৰিছিল এনে ধৰণৰ উপায় অৱলম্বন কৰি তেন্তে কিন্তু আপোনাৰ বিপদ নিশ্চিত হৈ পৰিছে আপুনি জেললৈ যাব লাগিব সাৱধান হওক ভুৱা হিতাধিকাৰী তালিকাত যাতে আপোনাৰ নাম নাহে তাৰ বাবে আপুনিও এনে ধৰণৰ দুৰ্নীতি নকৰিব জীৱিকা সখীয়ে যদি আপোনাক কৈছেও যে আপুনি ভৰালৰ সন্মুখত উঠি ফটো দিব পাৰিব গুহালিৰ সন্মুখত উঠি ফটো দিব পাৰিব আপুনি তেনে কাম ভুলতো নকৰিব যদি আপুনি এনে ধৰণৰ কাম কৰে বিপদ কিন্তু নিশ্চিত হৈ পৰিব জীৱিকা সখীসকল জেললৈ যাবলৈ সাজু হওক যিসকল জীৱিকা সখীয়ে ভুৱা হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে যেটো চৰকাৰ প্ৰশাসনৰ হাতত সকলো তথ্য ইতিমধ্যে আহি পৰিছে ৰঞ্জিত কুমাৰ দাসে এই কথা উল্লেখ কৰিছে সকলো বিপদত পৰিব গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়ক শুদ্ধ তালিকা দিলেহে সকলো খাৰি যাব পাৰিব ভুৱা হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি নকৰিব যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোককে দিয়া হ'ব চৰকাৰী ঘৰ আৰু যিসকল প্ৰকৃত হিতাধিকাৰী নহয় তেওঁলোক কিন্তু জেললৈ যাবলৈ সাজু হওক গুহালি বা ভৰালৰ সন্মুখত ফটো তুলি এতিয়া বিপদত পৰিছে একাংশ লোক বিভিন্ন প্ৰান্তত জিলাই জিলাই ইতিমধ্যে অভিযান আৰম্ভ হৈছে ক'ত কিমান ঘৰ লোকে নিজৰ পকী ঘৰ থকাৰ পিছত আকৌ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে বা তেওঁলোকৰ নাম আহিছে চৰকাৰী ঘৰৰ তালিকাত আটাইকেইজনে কিন্তু বিপদত পৰিবলৈ গৈ আছে তালিকাত নাম আহিলে কিন্তু ভয়ংকৰ ভাৱেহে আপুনি শাস্তি পাব যদি পকী ঘৰ আছে আপোনাৰ গতিকে সাৱধান হওক এনে ধৰণৰ ভুৱা হিতাধিকাৰী তালিকাত যাতে আপোনাৰ নাম নাহে তাৰ বাবে আপুনিও দুৰ্নীতি নকৰিব আৰু যিসকল জীৱিকা সখী এনে ধৰণৰ দুৰ্নীতি কৰিছে সেইসকল জীৱিকা সখীও কিন্তু বিপদত পৰিবলৈ গৈ আছে আপোনাৰ অঞ্চল বা আপোনাৰ গাঁৱতো আছে নেকি এনে পৰিয়াল যি ঘৰ পৰিয়ালৰ নেকি পকী ঘৰ থকাৰ পিছতো আকৌ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে যদি আপোনাৰ অঞ্চল বা আপোনাৰ গাঁৱত এনে লোক আছে তেন্তে আপুনি কমেন্ট কৰিব পাৰিব ইতিমধ্যে জিলাই জিলাই আৰম্ভ হৈ গৈছে আৰক্ষীৰ অভিযান কোনখন জিলাত কোনটো চুবুৰীত কোনখন গাঁৱত কিমান আছে ভুৱা হিতাধিকাৰী কোনে কোনে পকী ঘৰ থকাৰ পিছত পুনৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে সকলো ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে সকলোৰে নাম ঠিকনা আৰক্ষীৰ হাতত আহি পৰিছে মুঠতে কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব পকী ঘৰ থকা ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে যদি আবেদন কৰিছে বা তালিকাত যদি নাম আহিছে চৰকাৰী ঘৰৰ তালিকাত তেন্তে বিপদ নিশ্চিত হৈ পৰিব মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো সাৰ্ভে কৰাৰ পিছত তেওঁলোকে আকৌ আমাৰ এতিয়া আমাক বিহু দেখাই আছে এতিয়া আমি ভাল ভাবি দিলোঁ জীৱিকা সখীক সাৰ্ভে কৰাৰ কাৰণে যে আমাৰ বিভাগৰ মানুহে হয়তো সাৰ্ভে কৰি টকা পইচা ক'ত খাব কিন্তু দেখিলোঁ যে খাবিলাক কৰি বাজা বেছি হয় জীৱিকা সখীবিলাকে কি কৰিলে এনেকুৱাকৈ কৰে যায় য'ত কৈছে ধাম ধুম জোৰকে কৰিলে আৰু কৰাৰ পিছত কি ওলালে 34 লাখ এখন মানুহৰ তালিকা দিলে 34 লাখ মানুহৰ তালিকা দিলে 34 লাখ তালিকা দিলে 34 লাখৰ আৰু আগতে আমি দিলোঁ 28 লাখ তাৰমানে আমাৰ যদি চাওঁ 34 লাখ 43 লাখ মানুহৰ এখন কাগজ দিলে আৰু আগতে দিলোঁ আমি দিলোঁ 28 লাখ ঘৰ দিলোঁ আৰু 28 লাখৰ লগত যদি 44 লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ 61 লাখ এইটো দেখি পেলাইতো আমাৰে মাথা নষ্ট হৈ গৈছে এইখন যদি ভাৰত চৰকাৰক দেখাওঁ আমি মোদী ডাঙৰীয়াক যদি দেখাওঁ মোদী ডাঙৰীয়াক ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে 62 লাখ ৰেচন কাৰ্ড আছে 62 লাখ তাৰমানে 1 লাখ মানুহে ঘৰ বান্ধিব পৰা কেপাচিটি আছে বাকি সব ভিখাৰী তাৰমানে বাকি সব কেপাচিটি নাই তাৰমানে এইটো যিটো ডাটা জীৱিকা সখীলে এখন ডাটা তুলি দিলে 43 লাখ আৰু ঘৰ দিছোঁ আমি 28 লাখ ঘৰ দিছোঁ 28 লগত যদি 43 লাখ যোগ কৰি দিওঁ তেতিয়াহ'লে 61 লাখ আৰু আমাৰ ৰেচন কাৰ্ড আছে 62 লাখ গাঁও অঞ্চলত এনেকৈতো নহ'ব নহয় মোদী ডাঙৰীয়াই ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচাই ঘৰ আছে এই প্ৰকৃত কেঁচাই ঘৰবিলাকে অন্ততঃ তেওঁলোকে গৈ পেলাই সাৰ্ভে কৰক সাৰ্ভে কৰি সঁচা লিষ্ট কৰিব লিষ্টটো বনাইছে ঠিকেই কিন্তু সকলোকেতো ঘৰ নিদিব আমি কৈছোঁ যিসকলে গৃহহীন যাৰ কেঁচাই ঘৰ আছে আমাৰ মানুহবিলাকে কি কৰিলে ধাম ধুম মানে কাৰোবাৰ পাইখানাটো ঘৰ বুলি তুলি দিলে গাহৰি ঘৰটো তুলি দিলে গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে তুলি দি পেলাই এটা জিৰণি কৰিলে এই কাৰোবাৰ নচলিব কাৰণ কিয় মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক চৰকাৰী পইচা সৎ প্ৰয়োগ হ'ব লাগিব মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত সেই গাঁওখনত কিমান ঘৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা
এই জীৱিকা সখীৰ যি তালিকা সেই তালিকাৰ আধাৰত নহ'বই জীৱিকা সখীবিলাকে ছাৰ্ভে কৰাৰ পিছত তেওঁলোকে আকৌ আমাৰ এতিয়া আমাক বিহু দেখাই আছে এতিয়া আমি ভাল ভাবি দিলোঁ জীৱিকা সখীক ছাৰ্ভে কৰাৰ কাৰণে যে আমাৰ বিভাগৰ মানুহে হয়তো ছাৰ্ভে কৰি টকা পইচা ক'ত খাব কিন্তু দেখিলোঁ যে খাবিলাক কৰি বাজনা বেছি হয় জীৱিকা সখীবিলাকে কি কৰিলে এনেকুৱাকৈ কৰে যায় য'ত কৈছে ধাম ধুম য'তে কৰিলে আৰু কৰাৰ পিছত কি ওলালে 34 লাখ এখন মানুহৰ তালিকা দিলে 34 লাখ মানুহৰ তালিকা দিলে 34 লাখ তালিকা দিলে 34 লাখৰ আৰু আগতে আমি দিলোঁ 28 লাখ তাৰমানে আমাৰ যদি চাওঁ 34 লাখ নহয় 43 লাখ মানুহৰ এখন কাগজ দিলে আৰু আগতে দিলোঁ আমি দিলোঁ 28 লাখ ঘৰ দিলোঁ আৰু 28 লাখৰ লগত যদি 44 লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ 61 লাখ এইটো দেখি পেলাইতো আমাৰে মাথা নষ্ট হৈ গৈছে এইখন যদি ভাৰত চৰকাৰক দেখাওঁ আমি মোদী ডাঙৰীয়াক যদি দেখাওঁ মোদী ডাঙৰীয়াক ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে 62 লাখ ৰেচন কাৰ্ড আছে 62 লাখ তাৰমানে 1 লাখ মানুহে ঘৰ বান্ধিব পৰা কেপাচিটি আছে বাকী সব ভিখাৰী তাৰমানে বাকী সব কেপাচিটি নাই তাৰমানে এইটো যিটো ডাটা জীৱিকা সখীলে এখন ডাটা তুলি দিলে 43 লাখ আৰু ঘৰ দিছোঁ আমি 28 লাখ ঘৰ দিছোঁ 28ৰ লগত যদি 43 লাখ যোগ কৰি দিওঁ তেতিয়াহ'লে 61 লাখ আৰু আমাৰ ৰেচন কাৰ্ড আছে 62 লাখ গাঁও অঞ্চলত এনেকৈতো নহ'ব নহয় মোদী ডাঙৰীয়াই ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচাই ঘৰ আছে এই প্ৰকৃত কেঁচাই ঘৰবিলাকে অন্ততঃ তেওঁলোকে গৈ পেলাই ছাৰ্ভে কৰক ছাৰ্ভে কৰি সঁচা লিষ্টখন লিষ্টটো বনাইছে ঠিকে কিন্তু সকলোকেতো ঘৰ নিদিব আমি কৈছোঁ যিসকলে গৃহহীন যাৰ কেঁচাই ঘৰ আছে আমাৰ মানুহবিলাকে কি কৰিলে ধাম ধুম মানে আমাৰ পায়খানাটো ঘৰ বুলি তুলি দিলে গাহৰি ঘৰটো তুলি দিলে গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে তুলি দি পেলাই এটা জৰুৰী এই কাৰোবাৰ নচলিব কাৰণ কিয় মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক চৰকাৰী পইচা সৎ প্ৰয়োগ হ'ব লাগিব মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত সেই গাঁওখনত কিমান ঘৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা নাই সেই জীৱিকা সখীৰ যি তালিকা সেই তালিকাৰ আধাৰত নহ'বই সেই নহ'ব এইটোৱে নহ'ব যে এইটো 28ৰ লগত যদি যোগ কৰি দিওঁ তেতিয়াহ'লে মোৰতো 61 লাখ ওলাই যাব ৰেচন কাৰ্ড আছে 62 লাখ মই কি হিচাপ দিম ভাৰত চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি হিচাপে যাব ভাৰত চৰকাৰৰ ওচৰত গতিকে আগন্তুক দিনত মই আজি সভাৰ জৰিয়তে আহ্বান জনাইছোঁ সমগ্ৰ অসমক আহ্বান জনাইছোঁ যে গাঁও সভাৰ প্ৰকৃত তালিকা যাতে আপোনালোকে প্ৰস্তুত কৰে গাঁও সভাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে আৰু ৰাইজে যাতে প্ৰকৃত তালিকা প্ৰস্তুত কৰক আৰু এই প্ৰকৃত তালিকা আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহৰ ঘৰে ঘৰে মোৰ বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভা তেতিয়া তাৰ চাকৰি যোৱাটো সেই ভেলুত যোৱাটো কনফাৰ্ম হয় 100%।